এয়া আমাৰ আজি যাব ওলাইছোঁ শিৱসাগৰ মোৱা। আমাৰ পেকেটিং হৈ আছে। আমাৰ আঁঠুৱা, বিচনা চাদৰ আৰু বিভিন্ন সামগ্ৰী আমাৰ পেকেটিং কৰি আছে। আমাৰ ভায়ে কৰি আছে, লগতে এইবোৰ পেকেটিং কৰা হৈছে আৰু আমি যাম আৰু 10টামান বজাত আমি কিজানি ৰাওনা হ'ম। এই পেকেটিংখিনি হ'লেই 100 জনৰ আমি কৰিছোঁ পেকেটিং। যিমানে সহায়ৰ হাত আগবঢ়াইছে সকলোকে বহুত বহুত ধন্যবাদ। আৰু আপোনালোকে প্ৰাৰ্থনাত থাকিব যেন আমি যাই ভালে ভালে আকৌ ভালে ভালে ঘূৰি আহোঁ। তাৰ বাবে আপোনালোকে প্ৰাৰ্থনাত সোঁৱৰণ কৰিব। থকা হৈছে গাড়ীত শিৱসাগৰমুখী হৈ যাবৰ কাৰণে আমাৰ গাড়ীত পেকেটিং ভৰাই থকা হৈছে বস্তু বাহিনী, আৰু আমি 11টামান বজাত আমি ৰাওনা হ'ম শিৱসাগৰমুখী। সকলোৰে আশীৰ্বাদৰ প্ৰাৰ্থনাৰ ফলতহে সহযোগ সফল হ'ব পাৰিছে, আৰু বহুত বহুত ধন্যবাদ আপোনালোকক। এয়া আমাৰ গাড়ীৰ পিছফালে আগফালে সকলো ভৰোৱা হৈছে বস্তু বাহিনী। আমি পেকেটিং কৰিছোঁ আৰু খন্তেক পিছতে আমি যাম। ভিডিঅ' কৰক ছাৰ। এয়া আমি শিৱসাগৰ মুখী হৈ গৈ আছোঁ পাণ সাহাৰ্য লৈ গাড়ী ভৰ্তি। এয়া ৰাতিপুৱা 4:30 বাজিছে আৰু 100 কিমান কিলোমিটাৰ আছে শিৱসাগৰ পাবৰ কাৰণে। এয়া আমাৰ ৰাইজসকল অলপ গাড়ীত টোপনি মাৰি আছে আৰু মই গাড়ী চলাই আছোঁ, গৈ আছোঁ। আৰু খন্তেক সময়ৰ পিছতে 3 ঘণ্টা আৰু দেখাইছে আমি জেগা যাই পাম। অলপ অলপ পোহৰ হৈছে, 4:30 বাজিছে। এইখিনি জেগাত বিৰাট ৰাস্তা বেয়া, লাহে লাহে চলাব লগা হৈছে। এয়া ৰাতিপুৱা 5টা বাজিছে, আমি গৈ আছোঁ জাৰ্ণিঙত। এয়া গাঁৱৰ দৃশ্য, আমি বাগানৰ মাজে মাজে হাইৱে গৈ আছোঁ, নেশ্যনেল হাইৱে। আৰু 104-5 কিলোমিটাৰ দেখাইছে শিৱসাগৰ পাবৰ কাৰণে। ৰাতিটো কেনেকৈ গুচি গ'ল আমি গমেই নাপালোঁ। ঈশ্বৰক ধন্যবাদ দিছোঁ। এয়া আমাৰ ৰাইজসকল সাৰ পাইছে আৰু মই ৰানিঙে হৈ আছে আৰু যাই পাম